Hello everyone, good morning. বতৰ আজি ইমান বেছি ঠাণ্ডা কিন্তু কিবা এটা ভালো লাগিছে সব মই তো একদম আজি একদম হাইনেক সাইনেক পিন্ধি লৈছো কাৰণ বেমাৰৰ পৰা উঠিছো জাস্ট ভাল পাইছো আৰু বেমাৰ এই বগৰী কিজোপা যে বৰষুণ বেছি পালে মানে গেলি যাব আৰু পোক লাগি যাব এটো ইমান বেছি লাগি আছে আজি পৰিৱেশটো কিবা এটা ধুনিয়া হিদিনাখন এক্সাৰসাইজ কৰিম বুলি এটা উলিয়ালো ৰূপডাল এডাল লকডাউনতে কিনা ঘৰতে এক্সাৰসাইজ কৰিম বুলি যেতিয়া সব বন্ধ হৈ গৈছিলে বিলা জিম তেতিয়া কিনা কিন্তু ইমান বেছি ডাঙৰ আহিলে নহয় কেতিয়াবা বৰ ভাগৰ লাগে বানি থৈ দিছো আৰু গাইজ আমাৰ এও বলা যে খিচৰি বনাব এফালে জোজো উঠাই নাই ঠাণ্ডা লাগিছে পাই মই ধুনীয়াকৈ শুই আছে যেটো ঠাণ্ডা বতৰ আমাৰ এফালে বনাইছে খিচৰি এখানে খিচৰি বনাই আছে মনে মনে কথা কৈ আছে হাঁহি যে এনেকে নাহাই ভগৱান মিছি মিছিকে এই হাঁহিটোতো ফিদা হৈছিলো দুপৰীয়া ভাত বনোৱা টেনচন আজি মোৰ নাই আজি মই এতিয়া ঘৰটা সাফা হৈ গল আৰু মই এতিয়া জাপিম কাপোৰ এখিনি বিছনাত কাপোৰ থৈছো আৰু এখিনি চকীত আৰু এখিনি একগাল কাপোৰ ঠিক কৰিবলৈ আছে একদম বেগ এটা পুৰা ভৰাই থৈছো আৰু এখিনি জাপিম এতিয়া মই মোক কৈছে আজি ভাত বনোৱাৰ টেনচন নাই আৰু হেকাৰণে কাপোৰখিনি ধুনিয়াকে জাপি লোৱা তো মই এতিয়া কাপোৰখিনি জাপো কাপোৰটো জপা আগতে জজৰ ভাতটো দিলাও মানুহে যিমান সোনকালে বা দেৰিকে খালো জজয়ে কিন্তু ভাত সদায় 12টা 12:30 খায় আওক নাখাওক জজক কিন্তু সদায় চিকেন লাগিবই আৰু বইল জজক ভাত দিলো ভাতে নাখালে কেলে জানো সেইকাৰণে ভাবিছো ডাইজেন টেবলেটটো তো খুৱাই দিও তেতিয়াহে খাব নহলে ইমান ভাত নষ্ট এই মেচিনটো যে কিমান কাম কৰিছে নহয় বাপৰে ইমান বেছি মোক কাপোৰলৈ এখিনি এতিয়া এগাল মেলি থৈছো এখিনি জাপিব আছে তাত এখিনি দুবাৰ তিনবাৰ প্ৰেক্টিস যায় যেটো ঘৰত আছে হি এক্সাম পাইছে সেই কাৰণে আৰু সেইটো কাৰণে ইমান বেছি কাপোৰ ওলাই না মেচিন নহলে পাগলে যাম হা মেকিটা কোনে পাইব ৰিসেট কৰিলে যাবগে আলিয়া ৰিসেট কৰিলে যাব আহি যাব মই কৰি চাছো হা কুল ৰ ভাত সাত কৰে হাট কলে হলে ভয় কৰে আমার খিচুড়ি হৈ গল তেল সেল মাৰি পৰে আমাৰ খিচুড়ি হৈ গল দেই এখিনি একদম দীপাংকৰ ঘৰত দি থৈ আহোগে মুলা আনিছিলো দীপাংকৰ ঘৰৰ পৰা আৰু তাৰ দুটিহে পোৱালিনো কত খাব দমদমি মাইজনী আজি বতৰ বেয়া গা বেলি চলি স্কুল নগল কি হয় দেৰি আছে দেই ডিউটি গলে আলে কি বলালে বৌহত हेलो गाइस কি খবৰ আপোনাৰ ভালনে ভাত খালে নে আলিয়া চিঞৰি আহিছে নহয় ই সমানে চিঞৰিছে আলিয়া চিঞৰি আহিছে যে তই কেলে সমানে চিঞৰি আছ অফ কৰি দিছে আমি যে চিঞৰি আহিছো তোৰ কি হল ইমান চিঞৰিছ সবকে কৈ দে মোৰ চেনেলটো সাব আৰু ফলো কৰিবলৈ গাইজ জমনি লাগিছে দেই বাইক গাইজ অথনি যে তৃষ্ণা ঘৰৰ পৰা আহিলো তাৰপিছতে মোৰ মূৰটো উঠিলে গৰম তাৰ ঘৰৰ পৰা আহি তাইৰ ঘৰৰ পৰা আহি খিচিৰি খাই মেলি অকণমান মানে মই ওলাই গৈছিলোঁ মই এটা শ্বৰ্ট ভিডিঅ' দিছোঁ অৱশ্যে এগৰাকী মানুহে যেতিয়া লগ পালোঁ মোক কৈ থাকিব বৰষুণ দিছে মই পিছফালে ৰুমটাত বহি আছোঁ য'ত টিঙৰ হয় আৰু টিঙৰ ঘৰত যেতিয়া বৰষুণ দেখি মজা লাগে ন যি কি নহওক বাৰে বাৰে সুধি থাকে আপুনি ফেচবুক আৰু ইউটিউবৰ পৰা কিমান পইচা পায় আজিকালি ফেচবুকত ইমান ভিডিঅ' দিয়ে আৰু সেই আৰু 100টা কুৱেশ্যন মানে এইটো তেওঁৰ মানে
প্ৰথম কথা নহয়, তেওঁ কেইবাবাৰ মোক এনেকুৱা প্ৰশ্নবিলাক কৰি থাকে। মোৰ সেইকাৰণে মাথাটো অলপ গৰম হ'ল। তেওঁ মই একো বিশেষ হাঁহি এটা মাৰি গুচি আহিলোঁ। আনচাৰটো মই শ্বৰ্ট ভিডিঅ'ত দিছোঁ। তাৰমানে চাওক, ইউটিউবৰ পৰা থোৰা বহুত আৰ্নিং আৰম্ভ কৰিছে। ফেচবুকটো মোৰ প্ৰফাইল আছিলে, এতিয়া পেজ কৰিলোঁ। আগতে এটা পেজ আছিলে, সেইটো মই নচলালোঁ আৰু তেনেকৈ পৰি আছে সেইটো। আৰু বাকী এতিয়া প্ৰফাইলটো পেজ কৰিছোঁ। আৰু সেইকাৰণে কিছুমান নিয়ম থাকে ফেচবুকত ভিডিঅ' দিয়াৰ। ইউটিউবতকৈ বেছিভাগ নিয়ম ফেচবুকত থাকে। আৰু ফেচবুকত আৰ্নিং কৰা মানে বহুত বেছি কষ্টৰ কাম, যিটো মই নাজানো আৰু কিমান পাৰোঁ। কিন্তু কিছুমান টাৰ্গেট থাকে, টাৰ্গেটবিলাক পূৰা কৰিব লাগে। যিবিলাকে ফেচবুকত কাম কৰি থাকে নিশ্চয় জানে। দি গৈ আছোঁ আৰু, হয় নহয়? আৰু মানে ইমান মানে কিবা ইনচাল্ট কৰা নিচিনা লাগে নহয় কেতিয়াবা প্ৰশ্নবোৰ কৰিলে মানে। সেয়া আৰু সেইকাৰণে আপুনি খং উঠি গ'ল। ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, খঙতে বন্ধ কৰি দিলোঁ। আৰু এতিয়া তাৰপিছতে গধূলি হৈ গ'ল আৰু চাহ তাহ খাই, ছোৱালী এক্সাম যিহেতু ফোনটো হাতলৈ থাকিবলৈ ভাল নালাগে। এতিয়া আৰু দিনত খিচিৰি খালোঁ, ৰাতি অকলে বুট দাইল আৰু ৰুটি খাওঁ। তেনেকৈ আৰু ৰাতিও বুট দাইল ৰুটি খাই মেলি এতিয়া আলিয়া পঢ়ি আছে। তাই মানে কিবা লিখি আছে, ওচৰলৈ গ'লে মানে তাই মাথাটো গৰম হয়, ডিষ্টাৰ্ব হয় মানে। তাই অকলে পঢ়ি বেছি ভাল পায়। সেইকাৰণে তাই তাত টেবুলত পঢ়ি আছে। ল'ৰা শুলে, প্ৰেক্টিছ কৰি আহি ভাগৰ লাগে যিহেতু, ৰাতিপুৱা আকৌ প্ৰেক্টিছ কৰিবলৈ যায়। আৰু মই এতিয়া এডিটিং কৰি আছিলোঁ। এডিটিং কৰি থাকোঁতে দেখিছোঁ যে মই ভিডিঅ'টো শেষেই নকৰিলোঁ। এই ভিডিঅ'টোৱে মই এডিটিং কৰি আছিলোঁ। পাছত দেখিছোঁ মানে মাথাটো গৰম হৈ আছিলে যে পাহৰি থাকিলোঁ আচলতে। সেয়া আৰু দিনটো যে এনেকৈ পাৰ কৰালোঁ। ধুনীয়া বেলেগ এটা ভিডিঅ'লৈ নিশ্চয় আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ। গুড নাইট, বাই।